প্ৰসাদ চৌধুৰী নামৰ যিগৰাকী বিদেশী বা বাংলাদেশী বুলি ইতিমধ্যে আপোনালোকে চিহ্নিত কৰা গোটেই বিষয়টোক লৈ আজি যিহেতু যোৰহাট উত্তাল কৰি ৰাখিছে বীৰ লাচিত সেনাৰ সৈনিকসকলে, য'ত শৃংখল চলিহে কৈছিল 5,000 সৈনিক উপস্থিত হ'ব। দেখা গ'ল কেমেৰাত গোটেই বিষয়টো দেখা গ'ল 5,000তকৈ অধিক ইতিমধ্যে তাত উপস্থিত হৈছে। আমি জানিবৰ কাৰণে বিচাৰিম গোটেই আপোনালোকৰ আন্দোলনটোক বৰ্তমান সময়ত একাংশ লোকে বা বহুতে সমালোচনা কৰিছে যে চৰকাৰৰ পৃষ্ঠপোষকতাত আপোনালোকে এই আন্দোলন কৰিছে। গোটেই বিষয়টো মই আপোনাৰ পৰা জানিবৰ কাৰণে বিচাৰিম। পোনপ্ৰথমতে মই গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো দায়িত্ব পাইছে অসম কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। কিয়নো এতিয়া এটলিষ্ট ৰাজনৈতিক খেলপথাৰত কংগ্ৰেছৰ তেওঁলোকৰ যিখন ফুটবলৰ যিখন খেলপথাৰ তাত এটলিষ্ট গল পোষ্ট দুটা আছে। মানে বিজেপিয়ে মন গ'ল মানে যেনিয়ে মন যাব তেনিয়ে এটা গল পোষ্ট মানে গল মাৰিব নোৱাৰিব, যিটো বস্তু আগত আমি দেখিছিলো যে ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ দিনত বিজেপিয়ে যেনি মন যায় তেনে গল মানে ফুটবল ছটিয়াব পাৰিছিলে। এটলিষ্ট এতিয়া বিজেপিয়ে ফুটবলটো ছটিয়াতে এটলিষ্ট তেওঁলোকে গম পাইছে যে দুফালে দুটা গল পোষ্ট আছে, আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্ততে। আৰু আমি এটা বিচাৰিছো যে যিকোনো এখন সুস্থ গণতন্ত্ৰত মানে বিৰোধী শক্তিশালী হ'ব লাগে। গতিকে আমি আহি থকা অনাগত দিনত আশা কৰিছো মানে বিৰোধী শক্তিশালী ৰূপত থিয় দিব বুলি। কিন্তু এই গোটেই কথাটো আপুনি যিটো কথা ক'লে যে অকমান সময় আগত এই যিটো বিষয় আপুনি উল্লেখ কৰিলে যে বীৰ লাচিত সেনা অসমে কোনোবাৰ কি কয় চৰকাৰৰ পৃষ্ঠপোষকতাত কাম কৰিছে নেকি। মই আপোনাক এটা প্ৰশ্ন মোক ইয়াৰ পৰা সেইসকল ব্যক্তিক সুধিব বিচাৰিছো যিসকল ব্যক্তিয়ে এনেকৈ লালিত পালিত হিচাপে কাম কৰিবলৈ আগবাঢ়িছে, তেওঁলোকক মই এটা প্ৰশ্ন সুধিব বিচাৰিছিলো। যেতিয়া বিদেশীক খেদিম বুলি বিদেশীক ৰঙা দলিচা পাৰি দিয়া যিখন চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী মহোদয় যেতিয়া ফেব্ৰুৱাৰী মাহত যোৰহাটলৈ আহিছিলে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ভাগ স্থাপন কৰিবলৈ আহোঁতে, তেতিয়া প্ৰধানমন্ত্ৰীৰ সন্মুখত কলা পতাকা দেখুওৱা সংগঠনটো কোন আছিলে? সেই সংগঠনটো বীৰ লাচিত সেনা অসম আছিলে। তেতিয়াহ'লে সেই সময়ত বীৰ লাচিত সেনা অসমক মাননীয় বৰ্তমানৰ নতুনকৈ পদকপ্ৰাপ্ত মানে সভাপতিগৰাকী গৌৰৱ গগৈ তেতিয়া আমাক কিবা তেনেকুৱা পৃষ্ঠপোষকতা কৰিছিলে নেকি? নে তেখেতে আমাক ইয়াত এই ক্ষেত্ৰত কিবা আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াইছিলে নেকি? যদিহে নাই বঢ়োৱা, তেতিয়াহ'লে যদি বীৰ লাচিত সেনা অসমৰ শৃংখল চলিহাক বিজেপি এজেণ্ট বুলি কোৱা মানুহখিনি সেইখিনি তেতিয়াহ'লে কোন পাৰ্টি এজেণ্ট, কোন ৰাজনৈতিক দলৰ এজেণ্ট হিচাপে তেওঁলোকে কাম চলাইছে? সেইটো এটা সকলোকে ডাঙৰ প্ৰশ্ন। যদিহে বীৰ লাচিত সেনা অসমে প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ যেতিয়া আহিছিলে, যোৰহাটলৈ যেতিয়া আহিছিলে ফেব্ৰুৱাৰী মাহত, যেতিয়া বীৰ লাচিত সেনা অসমে প্ৰতিবাদ সাব্যস্ত কৰিছিলে প্ৰধানমন্ত্ৰীৰ সন্মুখত, গৌৰৱ গগৈটো অলপমান বিষয়টো আপুনি চাইড কৰি দিয়ক অলপমান। তেতিয়া সেই সময়তো প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰতিবাদ কৰা এটাই সংগঠন আছিলে, সেই সংগঠন হ'ল বীৰ লাচিত সেনা অসম। গতিকে তেতিয়া বীৰ লাচিত সেনা অসমে কি তেতিয়াহ'লে গৌৰৱ গগৈ পৃষ্ঠপোষকতাত কাম চলাইছিলে নেকি? এতিয়া গোটেই বিষয়টো যিহেতু দেখিবলৈ পোৱা গৈছে যে আজি যিহেতু অসমবাসীয়ে বিচাৰিছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ কথাখিনি, ইতিমধ্যে আপোনালোকেও গোটেই বিষয়খিনি চাই আছে। আমি জানিবৰ কাৰণে বিচাৰিম এই সংগ্ৰামখন আচলতে ইয়াৰ প্ৰশ্নটো এইকাৰণে আহিছে বুলি আমি ধাৰণা কৰোঁ, এজন সংবাদকৰ্মী হিচাপে আমি ধাৰণা কৰিছোঁ, যিহেতু যেতিয়া দুলীয়াজান কাণ্ডটোত তনুচাহী কোনো ধৰণৰ ব্যৱস্থা নহ'ল, BNC পেট্ৰল পাম্প বন্ধ নহ'ল, তাৰপিছত বীৰ লাচিত সেনাই পুনৰবাৰ বিদেশী খেদা আন্দোলনত সফল হ'ব জানো, এনেকুৱা ধৰণৰ কিছু কথা বাৰ্তা চলি আছে। আচলতে এই গোটেই বিষয়টো যিহেতু সময়কেইটা একেই, গতিকে সময়টো হয়তো খুব মই ডাঙৰীয়া আপোনাক এটা কথা মই ক্লিয়াৰ কৰি দিব বিচাৰিছো, দুটা পটভূমি বেলেগ বেলেগ। গৌৰৱ গগৈ হ'ল ৰাজনৈতিক পটভূমি আৰু আমি জাতীয় জীৱনৰ কাৰণে অসমীয়াৰ কাৰণে কাম কৰা এটা পটভূমি। আপুনি ইতিমধ্যে গম পায় যে যিটো 4-ৱে বাইলেন থকা অসমৰ ৰাস্তাক 1-ৱে বাইলেন কৰি যান-জঁট ট্ৰেফিক চিষ্টেম মানে ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰা সেই ব্যক্তিসকলেও তেতিয়াহ'লে তেওঁলোকৰ ওপৰত আমাৰ মানে সন্দেহ উপজিছে। কাৰণ চাওক, কংগ্ৰেছ আৰু বীৰ লাচিত সেনা অসমৰ মাজত একো তেনেকুৱা সংঘাত নাছিলেই, একো নথকা পাছত চাওক আমাৰ ইতিমধ্যে আমাৰ যিটো প্ৰতিবাদ প্ৰায় 3 ঘণ্টা 3.5 ঘণ্টা বা 4 ঘণ্টা আগত ইতিমধ্যে শেষ হৈছে। আৰু গৌৰৱ গগৈ আহি পিনে এয়াৰপৰ্টত লেণ্ডিং কৰিছে 3 বজাৰ পৰা 3:20 মিনিটৰ পিছত। মানে আমাৰ ল'ৰা ছোৱালী প্ৰতিবাদ কৰি ইতিমধ্যে কিছু ওচৰ থকা ডিষ্ট্ৰিক্ট বিলাকৰ ল'ৰা ছোৱালী বিলাক বা প্ৰতিবাদকাৰীসকল ইতিমধ্যে ঘৰ পালেগৈ। দুটা বেলেগ বেলেগ পটভূমি, এই দুইটা বেলেগ বেলেগ পটভূমিক কোনোবাই আনি মানে নেৰেটিভ সৃষ্টি কৰি পেলাই আমাৰ যিটো বস্তু কেতিয়াও কোনো কাৰণত কংগ্ৰেছ বা যিকোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত এনেকুৱা সংঘাত নথকা পাছতো কোনোবাই সংঘাত আছে বুলি যেতিয়া ৰাইজৰ মাজত যেতিয়া নেৰেটিভটো সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে, আমাৰ তেতিয়াহ'লে এনেকুৱা সন্দেহ হ'ব সেইকেইজন ব্যক্তি তেতিয়াহ'লে
বিজেপি কোনোবা লালিত পালিত বা টকা পইচা খোৱা কোনোবা নেতা হ'ব লাগিব কাৰণ বিজেপি বদলতে চামচাগিৰি কৰি বিজেপি স্লিপাৰ চেল হিচাপে কাম কৰি কংগ্ৰেছ আৰু ধৰিছো বিলাসিত অসমৰ মাজত তেনেকুৱা একো সংঘাত নথকাকে ৰাইজৰ মাজত এখন প্ৰেক্ষাপট দাঙি ধৰিব বিচাৰিছে যে বিলাসিত অসমে কংগ্ৰেছৰ বিৰোধিতা কৰিছে এই অলপ সময় আগত প্ৰায় 3টা বজাৰ পৰা 3টা 20ৰ ভিতৰত তেখেতে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া এয়াৰপৰ্টত লেণ্ডিং হৈছেহি তাত উষ্মাদনী হৈছেহি আৰু এইটো কথা মই সুধিব বিচাৰিছো যে যোৰহাট মানে সাংস্কৃতিক নগৰীখন ইমান ঠেক নে য'ত বিলাসিত অসমে কিবা এটা প্ৰতিবাদ কৰিলে গৌৰৱ গগৈ আহিবলৈ জেগা নাথাকিব আৰু আমাৰ প্ৰতিবাদখন ইতিমধ্যে 3 ঘণ্টা 3.5 ঘণ্টা আগত শেষ হৈ গুচি গ'ল আমাৰতো আপুনি এটা কথা আপুনি কওকচোন মই আপোনাক সুধিব বিচাৰিছো যে আমাৰ কেন্দ্ৰীয় নেতৃত্বই কোনোবা এজন ব্যক্তিয়ে কোনোবা এজন কেন্দ্ৰীয় নেতৃত্বই গৌৰৱ গগৈ গড়টোক কিবা কাৰণত বিৰোধিতা কৰি পাইছে না কংগ্ৰেছক কটো বিৰোধিতা কৰি পাইছিল আজি নাছিলে একো নথকাৰ পাছত এই নেৰেটিভটো কোনে বনাইছে যিসকল ব্যক্তিয়ে নেৰেটিভটো বনাইছে তেওঁলোকৰ ওপৰত আমাৰ সন্দেহ প্ৰকাশ হৈছে যে তেওঁলোকে মিছামিছিকৈ কংগ্ৰেছক আকৌ সেৱা প্ৰতিপন্ন কৰিবৰ কাৰণে আমাৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে কিজানি কাৰোবাৰ গেৰুৱা দলৰ পৰা তেওঁলোকে কিবা কাৰণ উৎকোচ লৈ থোৱা নাইতো এতিয়া মই প্ৰথমতে পোনপটীয়াকৈ প্ৰশ্ন কৰিম আজি যিহেতু অধিবক্তা হেমেন বৰাই গোটেই বিষয়খিনিক খুব তেখেতে ক্ষোভেৰে আৰু স্পষ্টকৈ তেখেতে গোটেই কথাখিনি সংবাদমেল যোগে ঘোষণা কৰিছে আৰু দুদিন পূৰ্বে যিহেতু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা গোটেই বিষয়টো উত্থাপন কৰিছে আজি কংগ্ৰেছৰ মুখপাত্ৰ পলাশী দাসেও গোটেই বিষয়খিনি উপস্থাপন কৰিছে যে শৃংখল চলিহাক গোটেই বিষয়টো এতিয়া দোষাৰোপ কৰা বা ক'ব বিচাৰিছে যে আচলতে লালিত পালিত বা বীৰ লাচিত সেনাই মানে শেহতীয়া আচলতে আজিৰ যিটো প্ৰেক্ষাপট সঁচাকৈ মানে কি হয় তেখেতলোকে এই গোটেই বিষয়খিনিয়ে ক'ব বিচাৰিছে যে টকা লৈ বা মানে বিজেপিৰ পৃষ্ঠপোষকতাতে এই গোটেই আন্দোলনখন হৈছে গতিকে সেইসকল লোকক আপুনি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে কি ক'ব বিচাৰিব নাই চাওক কথা হ'ল বুলিয়ে মানে বুম এটা পালে বুলিয়ে আপোনাৰ ধৰি লৈছো 2-4টা সংবাদ মাধ্যমৰ সন্মুখত বহিলে বুলিয়ে মানে কিছুমান বস্তু লক্ষ্মণ ৰেখাডাল ক্ৰছ কৰাটো বেয়া আপুনি যিজন অধিবক্তাৰ কথা কৈছে ইতিমধ্যে সেইজন অধিবক্তাক যদি মই এজনী যদি কেকুৱাৰ লগত যদি তুলনা কৰিবলৈ যাওঁ এই লৈ ফুৰা কেকুৱাৰ কোনো তেল নাই বুলি কওঁ তেখেতে প্ৰথমতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ INC কৰিলে তাৰপিছত এখন অসম গণ পৰিষদ কৰিলে তাৰপিছত তেখেতৰ ৰাইজৰ দল কৰিলে তেখেতে ইটোৰ পিছত সিটো মানে চুং হলাই ঘূৰি ফুৰিছে গতিকে সেইজনৰ কথাত যে মই কথা কৈ আপোনাৰ সময়খিনি আৰু ৰাইজে মিছামিছিকৈ সেইজন ব্যক্তিৰ ওপৰত কথা কৈ থাকি মানে সময় নষ্ট কৰাটো মই নিবিচাৰো গতিকে এটাই কথা নদী বান্ধৰ কথাই কওক আপুনি শিল হাকু উচ্ছেদৰ কথাই কওক আপুনি ধৰিছো কৃষকসকলক লৈ মানে ভূমি আপোনাৰ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকে আৰম্ভ কৰা আন্দোলনৰ ক্ষেত্ৰতে কওক আমি গোটেই বস্তুখিনি অকণ প্ৰেক্ষাপটটো চাওকচোন গোটেই বস্তুখিনি জলজল পটপটকৈ ওলাই পৰিব গতিকে এটা কথাই ক'ব বিচাৰিছো এতিয়া যদি আমি যদি কিবা কাৰণ যদি বিজেপি যদি পৃষ্ঠপোষকতা যদি আমি কাম কৰিছো বুলি কোনোবা যদি সন্দেহ কৰিছে তেতিয়াহ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া ফেব্ৰুৱাৰী মাহত যোৰহাটলৈ আহিছিলে লাচিত বৰফুকনৰ আপোনাৰ প্ৰতিমূৰ্তি ভাগ স্থাপন কৰিবৰ কাৰণে আহিছিলে তেতিয়াহ'লে আমি যে তেওঁক যে বিৰোধিতা কৰিছিলো স্বয়ং চাওক ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰতিবাদ কৰিছিলে সাব্যস্ত কৰিছিলে বিলাসিত অসমে তেতিয়াহ'লে বিলাসিত অসমক কংগ্ৰেছ বা গৌৰৱ গগৈ বা XYZ লালিত পালিত অলপ সময় আগত যিবিলাকে তাল ভাল কৰি আছে তেওঁলোকৰ পৃষ্ঠপোষকতাত তেতিয়াহ'লে বিলাসিত অসমে প্ৰতিবাদ কৰিছিল নেকি যদিহে নাই কৰা তেতিয়াহ'লে এওঁলোকে এইখিনি কথা যে কৈছে তেতিয়াহ'লে আমাৰ ইয়াত এটা সন্দেহ প্ৰকাশ হ'ব তেওঁলোকে স্লিপাৰ চেল হিচাপে কাম কৰি পিনে বিজেপিক কোনোবা ফালৰ পৰা সহায় কৰিবৰ কাৰণে কংগ্ৰেছ আৰু বিলাসিতৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে মানুহৰ মাজত বিদ্বেষ সৃষ্টি কৰিবৰ কাৰণে বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে সৃষ্টি কৰা একো একোটা নেৰেটিভ হয় গতিকে আমাৰ কোনো ৰাজনৈতিক দলৰ লগত কেতিয়াও কোনো কাৰণত মিছামিছিকৈ এনেকুৱা একো আমাৰ সংঘাত নাই আমি ধৰিছো যিকোনো চৰকাৰৰ আমি বিৰোধিতা কৰিম যদিহে তেওঁলোকে লোৱা সিদ্ধান্তখিনি অপৰিপক্ক হয় যদি ৰাইজৰ যদি স্বাৰ্থৰ বা ৰাইজৰ যদি কি কয় মনত মানে কুঠাৰঘাত কৰা কষ্ট দিয়া যদি কিবা যদি সিদ্ধান্ত লয় অপৰিপক্ক যিকোনো ৰাজনৈতিক বিৰোধিতা আমাৰ থাকিব যদি চৰকাৰে ভাল কাম কৰে তাক আমি ৰাইজৰ লগত একেটা স্তৰতে আমি ভাল কাম কৰিছে বুলি ক'ম যদি কিবা কাৰণে বেয়া কাম কৰে তেতিয়া তেওঁলোকক আমি বিৰোধিতা কৰিম কিন্তু আমি সেইসকল ব্যক্তিক ক'ব বিচাৰিছো যিসকল ব্যক্তি ইতিমধ্যে আমাৰ বিলাসিত অসমৰ আজি এই ঘটনাটোক লৈ পেলাই বিৰোধিতা কৰিছে সেইসকল ব্যক্তিয়ে এটা কথাত আমি দেখিবলৈ নাপালো যে অলপ আপুনি ভালদৰে মন কৰিলে গম পাব যে পলাকবাৰী এডোখৰ জেগাত আপোনাৰ বৰদোৱাত আপোনাৰ জানেনে আপুনি যে স্থানীয় আমাৰ থলুৱা ব্যক্তিৰ ওপৰত মানে উচ্ছেদ অভিযান চলিছে মাটিৰ ওপৰত তেওঁলোকে উচ্ছেদ অভিযান চলিছে এই থলুৱা মানুহখিনি হৈ মাত মাতিবলৈ তেওঁলোকৰ সময় নাই কিন্তু তেওঁলোকে বহিৰাগত সন্দেহযুক্ত বাংলাদেশী মিয়াৰ হৈ তেওঁলোকে ওকালতি কৰিছে গতিকে কোনোবা চাওক বিগত দিনৰ পৰা কেৱল এই বাংলাদেশী মিয়া বহিৰাগত এই শব্দবোৰক লৈ কেৱল মানুহবিলাকে তেওঁলোকে নিজৰ পটভূমি সৃষ্টি কৰি লৈছে তেওঁলোকৰ নিজৰ গাড়ী দখল কৰি লৈছে তেওঁলোকে কোনোবা নেতা বা পালি নেতা হৈছে গতিকে সকলোবিলাক কথা পাহৰি আহি যে আমি অসমীয়া হয় অসম আৰু অসমীয়াৰ যিটো মানে ভেটি যিটো সক্ৰিয়তাক জীয়াই ৰাখিবৰ কাৰণে কিমান জনে চেষ্টা কৰিছে গতিকে বিলাসিত অসমৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাম কৰি যোৱা পৰিপ্ৰেক্ষিতত ব্যক্তিসকলে ইয়াত মানে কি কয় আলোচনা সমালোচনা কৰিবই আমি তাত কেতিয়াও কোনো কাৰণ ভূক্ষেপ নকৰো আপোনাক এটা কথা আমি ক'ব বিচাৰিছো আমি কেতিয়াও কোনো কাৰণত আমি ৰাইজৰ উদ্ধত নহয় অসম আৰু অসমীয়া উদ্ধত নহয় কিন্তু কিছু সংখ্যক ব্যক্তিয়ে আমাৰ এই বিষয়টোক
অলপমান পলিটিকেল কিছুমান ৰেহৰু দিবৰ কাৰণে যি তেওঁলোকে এজেণ্ডা তৈয়াৰ কৰিছে সেই এজেণ্ডা যে ফলপ্ৰসূ নহয় তাক এটা মাত্ৰ আহ্বানৰ পৰা আপোনাক প্ৰমাণ কৰি দেখাব পাৰোঁ আজি আমাৰ 5,000 আমাৰ সৈনিক হ'ব বুলি ইতিমধ্যে আমাৰ বিগত সময়ত কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিছিলে কিন্তু এটা আহ্বানত হাজাৰ হাজাৰ সৈনিক হাজাৰ হাজাৰ প্ৰতিবাদকাৰী আহি পিনে যোৰহাটত আপোনাৰ সাংস্কৃতিক নগৰী